বিদ্যুৎ বিদ্যুৎ ই বেকেলা এতিয়ালৈ শুই আছে তাক ৰাতিয়ে কল কৰি ক'লো ঐ উঠ আকৌ তোক ৰাতিয়ে ক'লো যাব লাগিব বুলি এতিয়ালৈ শুই আছ বে এ বাদ দে থাক তই ঐ আশা ইমান ৰাতিপুৱা ক'ৰ পৰা আহিলে কিবা এটা কাম আছিল ৰ তোৰে কৃষ্ণক জগাব গৈছিলোঁ কিন্তু নুঠিলে ৰাধা অবিহনে কৃষ্ণৰে ক'ত উঠিব যা এতিয়া তয়ে জগাবি ময়ো গৈ থাকোঁ মোৰো মানে এটা কাম আছে দে বৰ্মা অ বৰ্মা আপোনালোকৰ এই পাগলটো উঠাই নাই নেকি আছে দে ৰুমৰ ভিতৰতে খুব বগনৰ দৰে শুই ৰ বাপেকে এতিয়ালৈ শুই আছ অলপ পাগলটোক জোকাই ল অ' মা এই পাগলীজনী আহিছিল নেকি অ' চাচোন তাই মোৰ মুখখন কি অৱস্থা কৰিছে অ' মোৰ পপাটোৰ অৱস্থা যে কি হ'ল ৰহ তোক কৈছি সেইকাৰণে কওঁ মোক জোকাই নলবি এতিয়া দিলে নে ভগৱানে শাস্তি বচোন ইয়াত অলপ ৰাতিপুৱা বিচনাত সপোন দেখি থকা ল'ৰাজনক এই অৱস্থা কৰিছ তাৰে শাস্তি হৈছ একো নহয় দে অ' তই মানে বিচনাত ধুই বেলেগ ছোৱালী সপোন দেখি থাক ৰ মই এতিয়াই বৰ্মাক কৈ আহিছোঁ তোক মই কেতিয়া ক'লো বেলেগ ছোৱালীৰ সপোন দেখি থকা বুলি হ'ব তই সপোনত কি দেখি আছ মোৰ জনা আছে বিশেষকৈ আৰু বুজাব নালাগে আৰু শুন মই এতিয়া ঘৰলৈ যাওঁ আজি আবেলি নৈৰ পাৰলৈ আহিম তই অকলে যাব পাৰিবিনে যাব পাৰিম দে পাগল মোৰতো প্ৰতিটো পল তোৰ হৈ থাকিবই মন তইনো ক'ত বুজিবি ঐ তই ৰৈ থাকিলি যে তোৰ যদি দেৰি হোৱা নাই মোৰ চাকাপ দি থৈ যা তোৰ হাতৰ চাকাপ বহুদিন খোৱাই নাই যা আগতে এইবোৰ গুচাই থৈ আহ মই চাহ বনাই আনো হ'ব দে সাজিলম দুয়ো মিলি হেঁপাহৰে ঘৰে খনি ফাগুণৰে যাক জাননী এয়া যেন আগমনী তই পাগল হলি নেকি বাৰু কোনোবাই দেখিলে কি কৰিবি মই কাৰোবালৈ ভয় কৰিছোঁ নেকি এই আশা সদায় বিদ্যুতৰে হৈ থাকিব মই সদায় তোৰে হ'ব দে এতিয়া যদি আমাৰ আশাবোৰ আধৰুৱা হৈ যায় তেতিয়া কি কৰিবি এই আশাচোন আছোৱে তোৰ আশা পূৰণ কৰিবলৈ তথাপিও কেতিয়াবা ভয় লাগে হ'ব পাগল ইমান ইম'চনেল হৈ দেখাব নালাগে মই সদায় তোৰে আৰু তোৰে হৈ থাকিম ব'ল এতিয়া পেহীহঁতৰ দাদা আহিছে দাদা মানে দাদা নে কোনোবা বেলেগ নহয় তইচোন জানই দেউতাৰ এটা পুৰণি বেমাৰ আছে সেই পুৰণি বেমাৰটো আকৌ হৈছে সেইটো কাৰণে পেহীহঁতৰ দাদা আহিছে দেউতাক গুৱাহাটীলৈ লৈ যাব মই সেই তহঁতৰ ঘৰখনৰ বাবে একো এটা কৰিব নোৱাৰিলোঁ
অলপ টকা পইচাৰ ফালৰ পৰা হেল্প কৰিব পৰা হ'লে তোক কোনে ক'লে টকা পইচাৰ পৰা সহায় কৰিবলৈ তই মোৰ লগত আছ সেইখিনিয়ে যথেষ্ট এতিয়া মোক এনেকৈ খোজ কৰাই নিবি নেকি উঠাই ল দেৰি হ'ব তুমি সুবাস তুমি উশাহ তুমি জীৱন তুমি হেঁপাহ কাঠি লাগি মৰমৰ এনাজৰী তুমি সুবাস তুমি উশাহ তুমি জীৱন তুমি হেঁপাহ কাঠি লাগি মৰমৰ এনাজৰী মা অ' মা এই পাগলীজনী আহিছিল নেকি অ' তাইনো এতিয়া ক'ত আহিব পাৰিব তাইৰো দেউতাক ঢুকালে নহয় ঘৰখনো চাব লাগে নহ'লে তয়ে এপাক গৈ খবৰ লৈ আহিবি হে চানা ভাই ভাইৰেল হোৱা গাড়ীখনৰ ড্ৰাইভাৰ আহিছে একো নাই দে গাড়ীখন কণ্টেকত দিয়া বুলি ধৰি ল চাহ ভাই গাঁৱলীয়া আছিল আশাৰ প্ৰেমত পৰি আশা হৈ থাকে একো নাই কণ্টেকত দিয়া বুলি ধৰি ল ঐ তহঁতে কাৰ কথা কৈছ এবাৰ ভাবি চাইছ নে ঐ তহঁতে নাজান নেকি হেৰি কথা কোৱাৰ আগত তাই মোৰ কোন হয় এবাৰ ভাবি চাবি হোৱাটছআপত লিংক এটা দিছোঁ চাই ল'বি তাৰপিছত আমাক ক'বলৈ আহিবি এয়া কেতিয়াও হ'ব নোৱাৰে তাই মোৰ লগত কেতিয়াও এনেকুৱা কৰিব নোৱাৰে ইয়াৰ মাজত নিশ্চয় কিবা ষড়যন্ত্ৰ লুকাই আছে এতিয়া কেনে মজা পাইছে এতিয়া আশাৰ বাৰু কি ফুল আছিল যাৰ বাবে তাই আজি নিজৰ জীৱনটো হেৰুৱাব লগা হ'ল সকলো থাকিও যেন আজি বিদ্যুৎ আধৰুৱা আশাৰ যে ভিডিঅ'টো হৈছিল ভাইৰেল হৈছিল সেইটো কিবা এপৰ দ্বাৰা মেকিং কৰিয়ে বনোৱা হৈছিল আৰু কোনোবা এজনী MLA ছোৱালীকো বনাইছিল আৰু সিহঁতে গ্ৰুপটোক এতিয়া ধৰিলে আৰু হাইকোৰ্টে আজীৱন কাৰাদণ্ড দিছে মিছামিছি আমাৰ আশা আৰু লগতে বিদ্যুতৰ জীৱনটোহে ধ্বংস হ'ল বেচাৰা বিদ্যুতলৈ বেয়াই লাগে তুমি সুবাস তুমি উশাহ তুমি জীৱন তুমি হেঁপাহ কাঠি লাগি মৰমৰ এনাজৰী তুমি সুবাস তুমি উশাহ তুমি জীৱন তুমি হেঁপাহ কাঠি লাগি মৰমৰ এনাজৰী